পাৰ্লিমেণ্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিলে অখিল গগৈ কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ব বৰ্তমান সময়ত অখিল গগৈ কংগ্ৰেছৰ চৰ্ত মানি লৈছে শিৱসাগৰ সমষ্টি জিকাৰ স্বাৰ্থতে ৰাইজৰ দলক তেওঁ নাইকিয়া কৰিছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে অখিল গগৈ চাৰিটাকৈ সমষ্টিতে মান্তি হ'ল অখিল গগৈ আৰু ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'ব কেৱল মাত্ৰ শিৱসাগৰ সমষ্টি জয়ী হোৱাৰ কাৰণে কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে অখিল গগৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ অখিল গগৈৰ আত্মসমৰ্পণ কংগ্ৰেছৰ সন্মুখত অখিল গগৈৰ আত্মসমৰ্পণ দেখিবলৈ পোৱা গৈছে অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিলে অখিল গগৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈৰ শিৱসাগৰ সমষ্টি জিকাৰ স্বাৰ্থত তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে শিৱসাগৰৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থতেই কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য হৈছে অখিল গগৈ চেয়াৰমেন আলী আৰু আব্দুৰ ৰছিদ মণ্ডলক সজালে বলিৰ পথা এটা গুৰুত্বপূৰ্ণ খবৰ দুয়োগৰাকী বিধায়কক বলিৰ পথা সজোৱা হ'ল যিকোনো সময়তে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে গতিকে মিত্ৰতা নিশ্চয়কৈ হ'ব যিকোনো মুহূৰ্তত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছে দিয়া চাৰিটা সমষ্টিতে সন্তুষ্ট থাকিব অখিল গগৈ প্ৰথমতে কেইবাটাও সমষ্টি বিচাৰিছিলে কিন্তু বৰ্তমান সময়ত কংগ্ৰেছে দিয়া চাৰিটা সমষ্টিতে তেওঁ সন্তুষ্ট থাকিব কিয়নো যদি মিত্ৰতা নকৰে তেন্তে নিশ্চয়কৈ শিৱসাগৰ সমষ্টি ৰাইজৰ দলৰ পৰা আঁতৰি যাব বা শিৱসাগৰ সমষ্টিত পৰাস্ত হ'ব অখিল গগৈ যদি মিত্ৰতা নহয় তেন্তে শিৱসাগৰত দেখিবলৈ পোৱা যাব ত্ৰিকোণীয়া যুঁজ কিয়নো কংগ্ৰেছেও বিজেপিক পৰাস্ত কৰিবলৈ শিৱসাগৰত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাৰ সমান্তৰালকৈ বিজেপিও প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বা তেনেস্থলত অখিল গগৈ জয়ী হোৱাৰ শতাংশ কমি আহিব আৰু সেইকাৰণে হয়তো অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিছে আৰু আত্মসমৰ্পণ কৰিছে বুকু ফুলাই কৈ থকা অখিল গগৈ বৰ্তমান সময়ত আত্মসমৰ্পণ কৰিছে জাতীয়তাবাদৰ কথা কোৱা অখিল গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে তেওঁ কৈ আছিলে আমি কেইবাটাও সমষ্টি বিচাৰিছিলোঁ 15টা সমষ্টি আমাক লাগিব 15টা সমষ্টিৰে আমাক 12টা নিজৰ পচন্দৰ লাগিব যদি তেনেকুৱা নহয় তেন্তে আমি মিত্ৰতা নকৰোঁ সেই কথা কোৱা অখিল গগৈয়ে বৰ্তমান সময়ত আত্মসমৰ্পণ কৰিছে কংগ্ৰেছৰ ওচৰত কংগ্ৰেছৰ যিকোনো চৰ্ত মানি ল'বলৈ সাজু হৈছে অখিল গগৈ কল্পনা কৰক কেৱল মাত্ৰ শিৱসাগৰ সমষ্টি জয়ী হোৱাৰ স্বাৰ্থত এনেকুৱা হোৱাৰ সম্ভাৱনা আছে মিত্ৰতা হ'ব কেৱল মাত্ৰ চেয়াৰমেন আলী আৰু আব্দুৰ ৰছিদ মণ্ডলক বলিৰ পথা সজালে যদি সঁচাকৈ মিত্ৰতা হয় তেন্তে কংগ্ৰেছৰ মতে এই দুয়োগৰাকী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু চেয়াৰমেন আলীয়ে কিন্তু টিকেট নাপায় গৌৰৱ গগৈ স্পষ্টকৈ কৈ আছে দুয়োগৰাকী বিধায়ক ৰাইজৰ দললৈ যোৱাত অসন্তুষ্ট কংগ্ৰেছ আৰু দুয়োগৰাকীক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ ভংগ হোৱাৰ কথা আহি পৰিছিলে যদি বৰ্তমান সময়ত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে মিত্ৰতা কৰে তেন্তে নিশ্চয়কৈ কেইবাটাও সমষ্টি ৰাইজৰ দলক দিয়া নহ'ব তাৰ সমান্তৰালকৈ হয়তো আব্দুৰ ৰছিদ মণ্ডল আৰু চেয়াৰমেন আলীয়েও কিন্তু নিজা পচন্দৰ সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ শতাংশ কমি আহিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে অখিল গগৈ 15টাকৈ সমষ্টি লাগিব বুলি কৈ থকাৰ পিছত বৰ্তমান সময়ত তেওঁ অপেক্ষা কৰি আছিলে ডেডলাইন দি আছিলে তাৰিখৰ পিছত তাৰিখ দি আছিলে কিন্তু বৰ্তমান সময়ত তেওঁ কংগ্ৰেছৰ চুক্তি মানি ল'বলৈ বাধ্য হৈছে আচল কথাটো হৈছে বৰ্তমান সময়ত কংগ্ৰেছৰ নেতৃত্বত দুয়োগৰাকী বিধায়ক যি দুয়োগৰাকী বিধায়কে দল ত্যাগ কৰিছিলে সেই দুয়োগৰাকী বিধায়কক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকক কোনটো সমষ্টি দিয়া হ'ব যদি কংগ্ৰেছৰ সৈতে মিত্ৰতা হয় তেন্তে নিশ্চয়কৈ তেওঁলোকে বা ৰাইজৰ দলে মনে বিচৰা সমষ্টি দিয়া নহ'ব তেন্তে বলিৰ পথা সজোৱা হ'ল নেকি এই দুয়োগৰাকী বিধায়কক এতিয়া প্ৰশ্ন উত্থাপন হৈছে তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ দলীয় নেতৃত্বৰ যদি কথা ক'বলৈ যাওঁ তেন্তে কিন্তু দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ এইসকলে এই টিকেটৰ ক্ষেত্ৰত কিন্তু আজিলৈকে একো এটা মন্তব্য কৰা দেখা নাই কেৱল মাত্ৰ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ মতেহে কংগ্ৰেছ দলটো চলে আৰু বৰ্তমান সময়ত গৌৰৱ গগৈ দিল্লীত আছে দিল্লীত হয়তো তেওঁ হোলীৰ কাৰণে গৈছে হয়তো কিবা আলোচনা হ'ব কিন্তু নিৰ্বাচনী আলোচনা হোৱাৰ আশা খুব কম আছে 5 তাৰিখে যদি গৌৰৱ গগৈ ঘূৰি আহে তেন্তে 5 তাৰিখে আলোচনা হ'ব
আৰু এই 5 তাৰিখলৈকে অখিল গগৈ ৰৈ থাকিব লাগিব হয়তো অখিল গগৈ অস্থিৰতাত ভুগিছে কংগ্ৰেছে সেইটোৱে মাষ্টাৰ প্লেন খেলাই আছিল যে অখিল গগৈ কেনেবাকৈ অস্থিৰ কৰিব পৰা যায় অখিল গগৈক তেওঁলোকৰ ওচৰত সৰু কৰিব পৰা যায় আৰু সেয়া কংগ্ৰেছে কৰি দেখুৱাইছে 5 তাৰিখলৈকে ৰখি থাকিব লাগিব অখিল গগৈ যদি ৰখি থাকে তেন্তে আলোচনা হ'ব কি নহ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মিত্ৰতা হ'ব কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে অখিল গগৈয়ে 4টা সমষ্টিতে তেওঁ মান্তি হৈছে কেৱল মাত্ৰ 4টা সমষ্টি লৈয়ে অখিল গগৈয়ে নিৰ্বাচনী যুঁজত নামিব তেওঁ কৈ আছিল আমি কেইবাটাও সমষ্টি বিচাৰিছিলোঁ আমি নামানো কংগ্ৰেছৰ কথা মানিবলৈ আমি নাই আমাৰ নিজৰ ভেটি আছে আমি কেইবাটাও সমষ্টি বিচাৰিছিলোঁ কিন্তু বৰ্তমান সময়ত তাৰ উলোটা ছবি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ওচৰত আঁঠু কাঢ়িছে অখিল গগৈ অখিলৰ সাৰেণ্ডাৰ বুলি ক'ব লাগিব অখিল গগৈ সাৰেণ্ডাৰ বুলি ক'ব লাগিব অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে অখিল গগৈয়ে বিসৰ্জন দিলে নেকি আঞ্চলিকতাবাদৰ স্বাভিমান ইয়াতো প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা মানে ৰাইজৰ দলৰ যি আঞ্চলিকতাবাদৰ স্বাভিমান আছিলে সেয়াও কিন্তু বিসৰ্জন দিয়া হ'ব পাৰে এক প্ৰকাৰ 4 সমষ্টিতে সন্তুষ্ট হৈছে অখিল গগৈ বৃহৎ হুংকাৰৰ পিছত এতিয়া পুতৌজনক অৱস্থা হৈছে বুলি ক'ব লাগিব কিয়নো প্ৰায় 15টা সমষ্টিত তেওঁলোকে থিৰাং কৰিছিলে 15টা সমষ্টি আমাক লাগিব 15টা সমষ্টিৰ ভিতৰত 12টা সমষ্টি আমাক নিজৰ পছন্দৰে লাগিব কিন্তু বৰ্তমান সময়ত যি হুংকাৰ দিছিলে যদি 15টা সমষ্টি নিদিয়ে তেন্তে আমি মিত্ৰতা নকৰোঁ বুলি যি হুংকাৰ প্ৰদান কৰিছিলে সেই মিত্ৰতা কিন্তু এতিয়া হ'ব সকলো হুংকাৰ পানীৰ লগত মিহলি হৈ গৈছে পুতৌজনক অৱস্থা গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে দিয়া মাত্ৰ 4টা সমষ্টিতে মান্তি হ'ল ৰাইজৰ দল সম্ভাৱনা আছে 4টা সমষ্টিতে হয়তো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কেৱল নিজৰ আসনখন বচোৱাৰ স্বাৰ্থত শিৱসাগৰ সমষ্টিৰ আসনখন বচোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত সহায় বা আত্মসমৰ্পণ কৰিছে অসহায় হৈ আত্মসমৰ্পণ কৰিছে অখিল গগৈ শিৱসাগৰ সমষ্টি বচোৱাৰ স্বাৰ্থত নিজৰ সমষ্টিটো নিজক ওচৰত ৰখাৰ স্বাৰ্থতে এইসমূহৰ ক্ষেত্ৰত তেওঁ আত্মসমৰ্পণ কৰিছে আৰু মিত্ৰতাৰ স্বাৰ্থত চেয়াৰমেন ৰচিদক বলিৰ পথা সজালে এয়া সকলোৱে দেখি আহিছিলে কি ধৰণে কংগ্ৰেছে কৈ আছিলে ৰাইজৰ দলত তেওঁলোকে যোগদান কৰাক লৈ অসন্তুষ্ট হৈ আছিলে কংগ্ৰেছ আৰু বৰ্তমান সময়ত মিত্ৰতা যদি হয় তেন্তে দুইগৰাকী বিধায়কে নিজৰ পছন্দৰ সমষ্টি কোনো পৰ্যায়ে নাপায় সেয়া অখিল গগৈ যদি কয় তেতিয়াও নাপায় কংগ্ৰেছে সেয়া বিবেচনা কৰিব কি দিয়া হ'ব গতিকে দুইগৰাকী বিধায়কক বলিৰ পথা সজোৱা হৈছে এতিয়া কেৱল গৌৰৱ গগৈৰ সেউজ সংকেতলৈ অপেক্ষা কৰা হৈছে 5 তাৰিখে গৌৰৱ গগৈ দিল্লীৰ পৰা আহিব বৰ্তমান সময়লৈকে আজি আপোনাৰ 3 তাৰিখ হৈছে 3 তাৰিখৰ পিছত পৰহিলৈ হয়তো গৌৰৱ গগৈ আহিব দিল্লীৰ পৰা উভতি আৰু আলোচনা হ'ব এই দুদিনৰ সময়ত কিন্তু অখিল গগৈ অস্থিৰতাত ভুগিছে হতাশাত ভুগিছে আৰু বৰ্তমান সময়ত তেওঁ 4টা সমষ্টিতেই মান্তি হ'বলৈ বাধ্য হ'ব সেয়া নিশ্চিত হৈ পৰিছে এতিয়া কংগ্ৰেছৰ হাতৰ পৰা এতিয়া পুতলা হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ দলে কিন্তু নিজৰ স্থিতি অটল নাথাকিলে ৰাইজৰ দলে কৈছিলে আমি দ্বিতীয় সৰ্ববৃহৎ বিৰোধী দল কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰাইজৰ দলে বিশেষকৈ অখিল গগৈ যি অখিল গগৈ কৈ আছিলে যে আমি বৰ্তমান সময়ত কেইবাটাও দলৰ প্ৰতিদ্বন্দ্বিতা কৰিম কেইবাটাও আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম কিন্তু বৰ্তমান সময়ত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে অখিল গগৈ মাত্ৰ 4টা সমষ্টিতে মান্তি হৈছে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলে আত্মসমৰ্পণ কৰিছে কংগ্ৰেছৰ ওচৰত আৰু নিশ্চয়কৈ হয়তো কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব যি মিত্ৰতা নোহোৱাৰ কথা কৈ আছিলে অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কৈ আছিলে যে মিত্ৰতা নহয় আমি মিত্ৰতা নকৰোঁ আমাৰ কথা মানি ল'ব লাগিব যদি আমাৰ চুক্তি মানি নলয় তেন্তে কোনো পৰ্যায়ে মিত্ৰতা নহ'ব আৰু আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগও কৰিছিলে কিন্তু এতিয়া বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে অখিল গগৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব আৰু আত্মসমৰ্পণ কৰিছে কংগ্ৰেছৰ ওচৰত মাত্ৰ 4খন আসনতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব যদি এনেকুৱা হয় তেন্তে ৰাইজৰ দলৰ হয়তো বৃহৎ লোকচান হ'ব কিয়নো ৰাইজৰ দলে কৈ আছিলে বাৰে আমাৰ কেণ্ডিডেট আছে আমাৰ প্ৰাৰ্থী আছে আমি কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম কিন্তু বৰ্তমান সময়ত অখিল গগৈৰ এনে কি অৱস্থা হ'ল যে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হ'ল এতিয়া প্ৰশ্ন উত্থাপন হৈছে গৌৰৱ গগৈক কোনকেইটা সমষ্টি দিব শিৱসাগৰ সমষ্টিটো অখিল গগৈ নিজৰ কাৰণে ৰাখি থৈছে শিৱসাগৰ সমষ্টিৰ কাৰণে অখিল গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিলে কিয়নো যদি সঁচাকৈ মিত্ৰতা নহয় তেন্তে শিৱসাগৰ সমষ্টিত কিন্তু ত্ৰিকোণীয়া যুঁজ হ'ব এক প্ৰকাৰ বিজেপিয়ে নিজৰ প্ৰাৰ্থী আগবঢ়াব ৰাইজৰ দলৰ অখিল গগৈ আছে তাৰ সমান্তৰালকৈ কংগ্ৰেছেও কিন্তু নিজৰ প্ৰাৰ্থী আগবঢ়াব যদি এনেকুৱা হয় ত্ৰিকোণীয়া যুঁজখনত কিন্তু অখিল গগৈ পৰাস্ত হোৱাটো নিশ্চিত হৈ পৰিব
কিয়নো হয়তো ভোট বিভাজন হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজতে ভোট বিভাজন হ'ব আৰু অখিল গগৈৰ ভোট কমি যাব আৰু এই শংকাতেই কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে মাত্ৰ এখন আসন বচোৱাৰ স্বাৰ্থত তেওঁ আত্মসমৰ্পণ কৰিছে ৰাইজৰ দলক তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছে তাৰ সমান্তৰালকৈ শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলক বলিৰ পথা খটালে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে কিয়নো তেওঁলোকক লৈও কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰি আছিলে তেওঁলোকে কংগ্ৰেছে কৈ আছিলে যে দুয়োগৰাকী বিধায়কক আমি ৰাইজৰ দললৈ যোৱাৰ পৰা অসন্তুষ্ট হৈছোঁ কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়কৰ সৈতে মিত্ৰতা কোনো ক্ষেত্ৰত নহ'ব আৰু বৰ্তমান সময়ত যদিহে সঁচাকৈ মিত্ৰতা হয় তেন্তে দুয়োগৰাকী বিধায়ক বা দুয়োগৰাকী প্ৰাক্তন বিধায়ক বা বৰ্তমান সময়ৰ বিধায়ক দুয়োগৰাকীক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকে কোনকেইটা সমষ্টিৰ টিকট পাব নে নাপায় ইয়াতো ডাঙৰ প্ৰশ্ন আহিছে গতিকে অখিল গগৈৰ এই সিদ্ধান্তক লৈ ডাঙৰ এটা সিদ্ধান্ত লৈছে যি সিদ্ধান্তক লৈ ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ বিৰোধী শিবিৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ দলে ভাবি আছিলে বা ৰাইজৰ দলৰ দলীয় নেতৃত্বই ভাবি আছিলে যে আমি কেইবাটাও আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় আমি নিজৰ স্থিতিত অটল আছোঁ কিন্তু অখিল গগৈয়ে আত্মসমৰ্পণ কৰি দিছে কংগ্ৰেছ অবিহনে অখিল গগৈ নোৱাৰে জিকিব আৰু শিৱসাগৰ সমষ্টি বচোৱাৰ স্বাৰ্থতে এইয়া কৰিবলৈ মান্তি হৈছে বা কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰাইজৰ দলে আৰু আগন্তুক সময়ত শিৱসাগৰ সমষ্টিত কি পৰিস্থিতি হয় কেনেকুৱা ভোট কেন্দ্ৰিক হয় ত্ৰিকোণীয়া যুঁজ হয় নে নহয় অখিল গগৈ ভোট কিমান লাভ কৰে সেয়া লক্ষণীয় হৈ পৰিব কিয়নো হয়তো শিৱসাগৰ সমষ্টিত কিন্তু হয়তো বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব শিৱসাগৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু হয়তো ২৬ৰ নিৰ্বাচনত পৰিৱৰ্তন পাব পাৰে গতিকে অখিল গগৈৰ ক্ষেত্ৰতো ডাঙৰ প্ৰশ্ন হ'ব ডাঙৰ এটা অভিযোগ উত্থাপন হ'ব যে শিৱসাগৰ সমষ্টিক লৈ কি উন্নয়ন হ'ল কি উন্নয়ন নাই হোৱা কংগ্ৰেছে কৈ আছে কংগ্ৰেছৰ ফালৰ পৰা কৈ আছে শিৱসাগৰ সমষ্টিত উন্নয়ন নাই হোৱা কিন্তু শিৱসাগৰ সমষ্টি বচোৱাৰ স্বাৰ্থত অখিল গগৈয়ে ৰাইজৰ দল আত্মসমৰ্পণ কৰাইছে কংগ্ৰেছৰ ওচৰত আনহাতে বিজেপি আছে বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপিয়ে হয়তো আজি চমকপ্ৰদ ফলাফল লাভ কৰিব পাৰে গতিকে আমি আশাবাদী শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখন অধিক ৰোমাঞ্চকৰ হ'ব